এভৰিৱান বহুত দিনৰ মূৰত মই মোৰ ফেচবুক আৰু ইউটিউবৰ কাৰণে ভিডিঅ' এটা বনালোঁ আৰু আজি আমাৰ হস্পিটেলৰে ষ্টাফৰো বিয়া আৰু ষ্টাফৰ বায়েকৰো বিয়া তো আমি আজি ফাৰ্ষ্ট ডে বায়েকৰ বিয়ালৈ যাম তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু মানে ভিডিঅ' নবনাই অভ্যাস নোহোৱাই হ'ল তেওঁ মানে চেষ্টা কৰিম যে ভিডিঅ'টো বনাবলৈ তাৰপিছত সেই এতিয়া আছোঁ ডিউটিত আৰু 2টা বজাৰ আমাৰ 2টা বজাত ডিউটিৰ পৰা সকলোবোৰ যাব ৰুম তাৰপিছত ওলাই মেলি আমি 3টা বজাত গাড়ী আহিব 3টা বজাত আমি যাম আৰু ক'ত বিয়া কি কথা আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম আৰু কি পিন্ধো সেয়াও দেখুৱাম তো চাই থাকিব ভিডিঅ' লাষ্টলৈকে তাৰপিছত এয়া বাহিৰত মানে কেণ্টিনলৈ আহিছিলোঁ বাহিৰতো দেখিছোঁ চবেই বিয়াৰে কথা পাতি আছে যিহেতু বহুত দিনৰ মূৰত বিয়া এখন ওলাইছে হস্পিটেলৰ ষ্টাফৰ মানে সেইকাৰণে তাৰপিছত এয়া ওপৰত গ'লোঁ তাৰ নাৰ্ছিং ষ্টেচনত তাতো চবেই কাম কৰি বিয়াৰে কথা কি পিন্ধিম কেনেকৈ যাম কেতিয়া যাম মই আকৌ গিফ্ট এটা আনি মেলি তাৰপিছত এয়া লেবত কাম কৰি আছোঁ তাৰপিছত 2টা বাজিল কিন্তু মানে আমাৰ ছেকেণ্ড শিফ্টৰ মানুহ অহা নাছিলে ইহঁত যায় মানে মোক তাকে জোকাই আছে আৰু তাৰপিছত সেয়া যাব সময়ত মানে ইমানেই পেচেণ্ট আহিলে মোৰ বহুত দেৰি হ'ল আৰু মানে আহিয়ে আছে মই কামখিনি একদম লৰালৰিকৈ পটাপট কৰিছোঁ তাৰপিছত এয়া প্ৰেক্টিকেলৰ ছোৱালীজনীও আছিলে তাইকো অলপ হেল্প কৰি দিব ক'ল তাইও মানে সোনকালে হেল্প কৰি দিছে তাৰপিছত যেনিবা ছেকেণ্ড শিফ্টৰ মানুহ আহিল আৰু ৰুম গৈ কাপোৰ পিন্ধি আমি ওলালোঁ আৰু মই ভইচ অভাৰহে দিছোঁ কাৰণ মানে মই ভিডিঅ' বনোৱা অভ্যাসটো অকণ নোহোৱা হৈ গ'ল ন তো সেইটো কাৰণে মানে এতিয়া ভিডিঅ' বনাবলৈ অলপ মানে কথা কৈ পেলাই লাজ লাগে তো সেইটো কাৰণে তাৰপিছতে আমি পেট্ৰল পাম্পত তেল ভৰালোঁ আৰু আহি পালোঁ বিয়া ঘৰ আৰু বিয়াখন হৈছিলে মিচিং সম্প্ৰদায়ৰ হয় সেইটো কাৰণে আৰু তাৰপিছতহে আমি ওলাই মেলি আহিলোঁ তাৰপিছত বিয়া ঘৰ গৈ পালোঁ আৰু লাজে চব সোমাইছে তাৰপিছত বিয়া ঘৰত যিহেতু সিহঁতৰ নিয়ম মানে এনেকৈ যৌতুকত দিয়া বস্তুখিনি সেইখিনি বাহিৰত এনেকৈ উলিয়াই থয় আৰু সেয়া আমাৰ কইনা কিছুমানে কয় যে মিছোৰ প্ৰডাক্টবিলাক ভাল নহয় বুলি সঁচাকৈ কিন্তু দেই আজি তেনেকৈ লাজ পাব লগা হ'ল বা এজনীয়ে পিন্ধি অহা যিডাল চেইন সেইডাল এৰি গ'ল তাৰপিছত এজনীয়ে আকৌ লগাবলৈ ট্ৰাই কৰি আছে আকৌ তাৰপিছত আমাক খাবলৈ মাতিলে আৰু আমাক অকণমান এক্সট্ৰাকৈও বহুৱাইছে তাৰপিছত সেয়া আমি অকণমান এফালে বহিলোঁ যিহেতু মানুহ বহুত বেছি ভিৰ হৈছিলে আৰু খোৱা বোৱা দেখিছে নাই বহুত বেছি ভালকৈ খাইছোঁ আমি বাতি দেখিয়ে গম পাইছে চাগে তাৰপিছত আহিলোঁ গাড়ীত উঠিলোঁ আমি আৰু ইমান বেছি ঠাণ্ডা আছিলে তাৰপিছত আমি মানে ভাত খালোঁ ন সেইটো কাৰণে বহুত বেছি টোপনি লাগি গৈছিলে তাৰপিছত মই ৰুম আহি পেলাই কাপোৰ চেঞ্জ কৰি আকৌ মামাহঁতৰ ঘৰলৈ বুলি ওলালোঁ এয়া মামাহঁতৰ বুবু তাৰপিছত মানে ভাইটি তাৰপিছত এয়া ভণ্টি তাৰপিছত মই আৰু ৰাতি মই যিহেতু বিয়া খায়ে আহিছোঁ তাৰপিছত মই নাখাওঁ বুলি ক'লোঁ কিন্তু মামাই এয়া পালক পৰঠা বনাই আছে তাৰপিছত ভণ্টিয়ে আকৌ বনাই থৈছিলে চিকেন আৰু আইতাৰ কাৰণে বনাইছে এফালে পনীৰ তাৰপিছত সেয়া আৰু অকণমান চিকেনকে টেষ্ট কৰিলোঁ এয়া আইতাহঁত বহি আছে আৰু পিছদিনা ৰাতিপুৱা এয়া আৰু তাতে মানে বেছিয়ে ঠাণ্ডা আছিলে অলপমান আৰু যিহেতু আজি মানে এটা স্পেচিয়েল দিন আছিলে তো তাৰ কাৰণে আহিছিলোঁ মই আৰু এয়া ফেচ পেক বনাই লৈছোঁ মই আৰু তাইক মানে ভণ্টিক মানে কৰি দিব লাগে এতিয়া থ্ৰেডিং তাৰপিছত তাইক সেয়া থ্ৰেডিং কৰি পেলাই মই ফেচ পেকটো লগাই দিম তাৰপিছত এইফালে তাইক লগাই কৰি দিলোঁ আৰু ময়ো লগালোঁ আৰু তাৰপিছতে তাই মানে একদম খুব ভাল পাইছে কাৰণ তাই মানে নকৰে এইবোৰ সৰু ছোৱালী ন আৰু পঢ়ি আছে যিহেতু টাইম নাপায় তেনেকৈ তাৰপিছত মুখ ধোৱাৰ পাছত মানে মুখখন বহুত বেছি ক্লিন লাগিছে আৰু তাই সেইকাৰণে তাই কৈ আছে ইমান বেছি ভাল লাগিছে মই কৈছোঁ মানে তই গা চা নুধুৱ যে সেইকাৰণে তেনেকুৱা লেতেৰাকৈ থাক এনেই ধেমালি কৰিলোঁ তাৰপিছত ইফালে আমি আহিলোঁ শাক ছিঙিবলৈ আৰু আমি অহাৰ আগতে মামাই এফালে ছিঙিয়ে আছে আৰু মই মানে এনেই দেখি পেলাই মানে খুব ভাল লাগিছে শাকখিনি সেইকাৰণে ছিঙোকৈ তাৰপিছত সেইবুলি আহিলোঁ ছিঙিবলৈ তাৰপিছত এয়া মামাই মই মিলি পেলাই শাক ছিঙিলোঁ আৰু দুপৰীয়া এতিয়া বনাম যিহেতু শাকৰে আজি বহুতখিনি আইটেম হ'ব চব্জি মেগী লৈ আহিছোঁ গাইছ শাকৰ লগত মেগী বনাই স্পেচিয়েল মেগী আৰু শাক ৰেচিপি স্পেচিয়েল মেগী বনাবা এতিয়া মই সানিম ফেচ পেক তাৰপিছত এফালে বাহিৰত আইতাই জুই ফুৱাই বহি আছে জুই নায়ে বাৰু এনেই মানে বাহিৰত বহি আছে যিহেতু ৰ'দ বাহিৰত দিছে ভিতৰত যিহেতু ঠাণ্ডা বহুত তাৰপিছত ভণ্টিয়ে মানে গান গাই মেগী বনাই ৰেচিপি মাষ্টাৰ চেফ লজি
আমাৰ কামিলা ল'ৰাটো ইমান ভাল, ইমান ধুনীয়াকৈ কাম কৰে। দালি বহাই দিলোঁ, গাখীৰ বেকাৰ পেঞ্চিল আৰু চিলেট, অট'মেটিক আগৰ দিনৰ চিলেট নহয়, এখন অট'মেটিক চিলেট। সেইডাল হেৰি পেঞ্চিল, কাঠ পেঞ্চিল। এইটো ডিলিট। কি বুলি কয় সেইটো? আগতে যে মাটি পেঞ্চিল। মাটি পেঞ্চিল। মই বনাইছোঁ ঘৰৰ লাই শাকৰ ভাজি। এফালে তাৰপিছতে হ'ল অমলেটৰ কাৰণে বনাইছোঁ, ডিম ফেটি থৈছোঁ। তাৰপিছত এফালে দালি। তাৰপিছত এতিয়া গাটো ধুই আহিলোঁ, আৰু গাটো ধুই আহি মানে অকণমান ক্ৰীম আৰু তাৰপিছত চুলিখিনি মেলাই লৈছোঁ, যিহেতু নিজকে মানে ইমান বেছি সাজি পাৰি থাকিব মন নাযায় আজিকালি। অলপ ডাঙৰ হৈছোঁ নেকি চাগে। তাৰপিছত সেয়া অকণমান মূৰ চূৰ আঁচুৰি ল'লোঁ। আৰু বহুতে মোক সুধি আছিলে যে মই কি ইউজ কৰি আছোঁ মুখত, আৰু মোৰ কলাবৰেশ্যনতে অহা ডটেস্কিৰ ছানস্ক্ৰীমটো বহুত বেছি ভাল পাইছোঁ, মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীম। মই সেইটোৱে ইউজ কৰি আছোঁ, আৰু ভিডিঅ'ৰ যোগে আপোনালোকক আকৌ এবাৰ দেখুৱাই দিলোঁ ইয়াতে, আপোনালোকে ইউজ কৰিব পাৰিব। তাৰপিছত এতিয়া ভাত বাঢ়িবলৈ হ'ল, যিহেতু মই ভাতখিনি বাঢ়িলোঁ, আৰু ইফালে ভাত বনালোঁ। আৰু এইটোটা মই বনাইছিলোঁ পাপৰ দি পেলাই, মানে আলু এনেকৈ পকৰা টাইপৰ, কিন্তু মানে পাপৰখন ভাল নহয়, মানে নাছিলেও বেছি, 1-2খনমান আছিলে, মই তেনেকৈয়ে যেন তেনেকৈ বনাই থ'লোঁ। আৰু এয়া আমাৰ যিহেতু ভাইটিয়ে মানে যিদিন চব্জি তব্জি নাখায়, তাৰ কাৰণে এক্সট্ৰাকৈ কবি ভাজি বনাইছোঁ, তাৰপিছত ডিমৰ ভুজিয়া টাইপৰ বনাইছোঁ, এয়া শাক ভাজি, তাৰপিছত এয়াটো আলু এটা চব্জি টাইপৰ বনাইছিলোঁ, পাপৰ দি পেলাই এনেকৈ বনাম বুলি ভাবিলোঁ, কিন্তু বেছি পাপৰ নাছিল কাৰণে 2খনেৰে বনাই থ'লোঁ। আৰু তাৰপিছত এয়া মটৰ ভিজাই থৈছোঁ, আবেলি মটৰ মানে ভাজিম আৰু চাহৰ লগত খাবলৈ। আৰু তাৰপিছত ইফালে মই চালাড বনাইছিলোঁ, কেঁচা চালাড, বহুত ভাল লাগে খাই পেলাই কেঁচা চালাড। তাৰপিছত এয়া দুপৰীয়া আমাৰ লাঞ্চ থালি, আৰু দালিও আছিলে। তাৰপিছত সেয়াই আৰু দুপৰীয়া সাজটো খালোঁ। আমি ইমান ধুনীয়া বস্তু এটা বনাম, চাই থাকক। কি হয় কওক, আমি এতিয়া কি কৰিব গৈ আছোঁ? এতিয়া আমাৰ পেকিং কৰা হৈ গ'ল। কেনেকুৱা হৈছে ক'ব। তাৰপিছত ইফালে ভাত খাই আমি ওলালোঁ জেগাটোলৈ যাবলৈ, আৰু এটা জেগালৈ যাম বুলি কৈছিলোঁ যে প্ৰথমতে। এতিয়া আমি যাওঁ একদম স্পেচিয়েল কাম এটাৰ কাৰণে, যিটো আপোনালোকক এতিয়া নকওঁ, বহুত পাছত ক'ম আৰু, কাৰণ অকণমান চিক্ৰেট হয়। তো চাই থাকক ভিডিঅ'টো লাষ্টৰলৈকে। মই বনাই আছোঁ চাহ, আৰু মই এতিয়ালৈকে মুখেই ধোৱা নাই আহি পেলাই, আৰু এই চাহ বনাই আছোঁ, চাহখিনি দিলোঁ। তাৰপিছত আজি য'ত গৈছিলোঁ সেই কামটো মানে বহুত বেছি স্পেচিয়েল হয়, আৰু মই মোৰ লাইফত ফাৰ্ষ্ট টাইম তেনেকৈ কাৰোবাৰ ঘৰলৈ গৈছোঁ। আৰু কি কাম হয়, মানে কিয় গৈছিলোঁ এইটো আপোনালোকক লাষ্টত দেখাম, মানে ক'ম আৰু আপোনালোকক লাষ্টত। আৰু যিটো কামৰ কাৰণে গৈছিলোঁ সেই কামটো ফিক্স হ'ল, চ' বহুত বেছি ভাল লাগিছে। আৰু এইটো এটা ছাৰপ্ৰাইজ হয়, তো আপোনালোকক পাছত ক'ম কিয় গৈছিলোঁ, কি কাৰণে গৈছিলোঁ। চাই থাকক লাষ্টলৈকে। আমি খাম পোলাও আৰু চিকেনখিনি মই দেখাই আছোঁ। এয়া মই ধুই পেলাই থৈছোঁ। এয়া আমাৰ হেল্পাৰ বয় কাম কৰি আছে, বহুত ভাল, আমাৰ বহুত কামিলা ল'ৰা, ভাল ল'ৰা। মানে কাৰোবাক যদি এনেকুৱা ল'ৰা লাগে কণ্টেক্ট কৰিব, এদিনৰ কাৰণে দি থৈ আহিব, এনেকৈতো নিদিওঁ, ইমান ভাল ল'ৰা আমাৰ। আৰু এই ভিডিঅ'টো যেতিয়া এডিট কৰি আছিলোঁ মই, তেতিয়া বহুত বেছি মিছ কৰিছোঁ মামীলৈ, কাৰণ মামী নোহোৱা আজি বেছিদিন হোৱা নাই। আৰু মামাৰ ঘৰত মামী নোহোৱা মানে বহুত ডাঙৰ কথা মোৰ কাৰণে, কাৰণ মই মামীক বহুত বেছি ভাল পাইছিলোঁ। আৰু ইহঁতৰ ওচৰত মানে সেই বস্তুটো প্ৰকাশ কৰিব নোৱাৰোঁ, কাৰণ ইহঁতেও বহুত বেছি দুখ কৰিব। সেইকাৰণে যিকেইদিন আহিছোঁ ফূৰ্তি ফাৰ্তা কৰি দিনবোৰ কটালোঁ। এতিয়া মই বনাই আছোঁ চিকেনটো, তাৰপিছত ভণ্টিয়ে পোলাওখিনি বনালে। তাৰপিছত সেয়া আজি ডিনাৰত চিকেন আৰু পোলাও আছে। তো আপোনালোকক দেখুৱাই থাকিম মামাহঁতৰ ঘৰৰ মানে ভিডিঅ'। আৰু মই বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, মানে একদম মই লাজে বনাইছোঁ, আৰু কাৰণ অভ্যাসটো নোহোৱা হৈ যায় বহুত দিন নবনালে। এইফালে মোৰ চিকেন উতলি আছে, ইয়াত গৰম মছলা পিচি থৈছোঁ মই, সেইখিনি দিম। মানে পোলাও ন, সেইটো কাৰণে অকণমান গ্ৰেভিয়ে বনাম।
কালাৰটো হোৱা নাই কাৰণ আইতাও খাব যে মই সেইকাৰণে ৰেড চিলি ইমান এটা দিয়া নাই আমাৰ খানা ৰেডি আজি আমি ডিছপ'জিবলতে খাইছোঁ চিকেন আৰু গুড মৰ্ণিং হাই বামুণ নামঘৰলৈ সোমাইছে হেল্ল' গুড মৰ্ণিং আৰু ইয়াতে মানে চতিয়াত আছে ইমানেই বেছি ঠাণ্ডা মানে এতিয়া ঘৰ যাম কেনেকৈ গা ধুম তাকে ভাবিছোঁ গৰম মানে গিজাৰ অন কৰি থৈ আহিছোঁ এতিয়া ইমানেই বেছি ঠাণ্ডা ইয়াতে আমাৰ তেজপুৰতকৈ মানে ইয়াতে বেছি ঠাণ্ডা তাৰপিছত সেয়া আৰু এতিয়া মই ওলাওঁগৈ যাবলৈ হ'ব তাৰপিছত সেয়া আহি থাকোঁতে আকৌ পাংচাৰ হ'ল গাড়ীখন আৰু মই এনেকৈ বহি আছোঁ হেল্ল' এতিয়া আহিলোঁ ৰুম আৰু ৰুম আহি যিহেতু ইভিনিং ডিউটি আছে তো তাৰ কাৰণে এতিয়া ভাত বনাই আছোঁ আৰু মই অকলে নহয় আমাৰ চবেই বনাই আছে ভাত যিহেতু বহুতৰে ইভিনিং ডিউটি আছে সেইটো কাৰণে দেখাই থাকিম চাই থাকিব পালক পৰাঠা তুমি কি বনাইছা অমিতা স্পেচিয়েল ডিছ অমিতা আৰু মই বনাই আছোঁ ঘৰৰ পালেং ধুনীয়া হৈছে বনোৱা আজি নতুন কম্বল দুখন আহিছে এফালে কি হৈ আছে চাই আহোঁ কোনো নাই সিহঁতৰ ৰুমতো কোনো নাই যিহেতু চব ডিউটি যায় আৰু কিছুমান ঘৰ যায় ছুটি থাকে কিবা তেনেকুৱাই তাৰপিছত মই তাতে গা পা ধুয়ে আহিছোঁ এতিয়া আহি পেলাই ভাত পানী বনাওঁ তাৰপিছত ইভিনিং ডিউটি আছে আৰু ভণ্টিৰ বেংকৰ কাম এটা আছে তাই বৃত্তি পৰীক্ষাৰ চেকখন মানে এতিয়ালৈকে হেৰি হোৱা নাই দিলোঁ আমি কেতিয়াবাতে কিন্তু একাউণ্টত মানে পইচাখিনি যোৱা নাই তো সেইটোকে খবৰ এটা লৈ আহিব লাগিব আৰু তাৰপিছত সেয়াই আৰু এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ চ' আজিলৈ ইমানেই বাই বাই আৰু মই নেক্সট ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই